আজি আমি শিকিম ক্লাস 10 গণিতৰ এক্সাৰসাইজ R2 কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5 কি দি আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে আমাৰ তলত এটা সংখ্যা দি আছে, ইয়াৰ লগত কি কি পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, মানে পূৰ্ণবৰ্গ দিয়া নাই ইয়াতে। সংখ্যাটো দিয়া আছে 1525। যেহেতু এককৰ স্থানত 5 দিয়া আছে তেনেহলে 5 এৰে ভাগ যাবই। 5 এৰে 15 এর মাজত কিমান বার যায়, 3 বার। 2 এর মাজত না যায় তেনেহলে কি হ'ব, 0 থাকিল কিমান 25। 25 এর মাজত আকৌ 5 বার। এককৰ স্থানত যেহেতু 5 আছে তেনেহলে আমাৰ 5 এৰে আকৌ হৰণ যাব। 30 এর মাজত কিমান বার যাব, 6। 5 এর মাজত 1। ইয়াতে চোৱা আমাৰ মৌলিক সংখ্যা আহি গল, আৰু পূৰ্ণবৰ্গ হবলৈ আমাৰ কি হ'ব লাগে, উৎপাদক বিলাক দুটা দুটাকে থাকিব লাগে। মানে 2 থাকিলে দুটাকে থাকিব লাগিব, 3 থাকিলেও দুটাকে, যিবিলাক বা 2 এনেকা থাকিব লাগিব, 4টাকে থাকিব লাগিব। মানে জোড়ায় জোড়ায় থাকিব লাগিব, মিল থাকিব লাগিব। তো ইয়াতে তো 5 আৰু 5 আছে, কিন্তু 61 এটাহে আহিল আৰু এটা 61 নাই, তেনেহলে কি কিহেৰে পূৰণ কৰিম আমি, 61 এৰে পূৰণ। 1525 কি কৰিব লাগিব, 61 এৰে পূৰণ কৰিব লাগিব। নেক্সট কোশ্চেন নম্বৰ 2। কোশ্চেন নম্বৰ 2 কি দিয়া আছে, 1008। 1008 দিয়া আছে। প্ৰথমতে আমি ইয়াৰ উৎপাদক উলিয়াই চাও। যেহেতু আমাৰ যুগ্ম সংখ্যা তেনেহলে 2 এৰে হৰণ কৰিব পাৰিম। 10 এর মাজত কিমান যাব, 5। 0 এর মাজত 0 আৰু 8 এর মাজত 4। আকৌ 2 এৰে হৰণ কৰিম। 5 এর মাজত কিমান, দুবার যাব, 2 2 4 থাকিল কিমান 1 আৰু 0 কিমান হ'ব, 10। 10 এর মাজত কিমান বার যাব, 5 আৰু 4 এর মাজত 2। আকৌ 2 এৰে হৰণ কৰিম, 2 এর মাজত 1। 5 এর মাজত কিমান যাব, দুবার থাকিল কিমান 1, 12। 12 এর মাজত 6 বার। যেহেতু যুগ্ম সংখ্যা আকৌ 2 এৰে হৰণ কৰিব পাৰিম। 12 এর মাজত কিমান বার যায়, 2 6 গুণ 12 আৰু 6 এর মাজত কিমান যাব, 3। 3 এৰে হৰণ কৰিব পাৰি আমি। 3 এৰে 6 এর মাজত কিমান বার যাব, দুবার আৰু 3 এর মাজত 1। আকৌ 3 এৰে ভাগ কৰিব পাৰি। 3 এৰে কিমান বার যাব, 7 বার। তো ইয়াতে চোৱা 2 দুটা প্ৰথমে জোৰ হৈ গল, ইয়াৰো জোৰ হৈ গল, ইয়াৰো দুটা আছে জোৰ হৈ গল, আমাৰ অকলে থাকিল কি 7। তেনেহলে আমাক কিহেৰে ইনটু কৰিব লাগিব, 1008ক এটা 7 আছে আৰু এটা 7 এৰে আমাৰ পূৰণ কৰিব লাগিব। নেক্সট কোশ্চেন দিয়ে আছে কোশ্চেন নম্বৰ 3, 2028। কি দিয়ে আছে, 2028। আমি উৎপাদক উলিয়াই চাম। যেহেতু আমার কি সংখ্যা দিয়ে আছে, যুগ্ম সংখ্যা হলে আমার কি এর হরণ যাব, 2 এরে। 2 এরে 2 এর মাজত কিমান বার যায়, এবার। আৰু 0 এর মাজত 0 বার। 2 এর মাজত কিমান বার যাব, এবার। 4 এর মাজত 8 এর মাজত 4 বার। আকৌ আমি 2 এৰে হৰণ কৰিব পাৰি। 5 এর মাজত 10 এর মাজত কিমান বার যাব, 5 বার। 1 এর মাজত না যায়, 0। 14 এর মাজত কিমান বার যাব, 7 বার যাব। ইয়াতে এইটুক আকৌ 3 ৰে হৰণ যায়। 3 ৰে কিমান বার যাব, 5 এর মাজত 1 থাকিল কি
লাগিলে এনেকে হৰণ কৰি লোৱা। লাগিলে এনেকে হৰণ কৰি লোৱা। 3 এবাৰ 3 আহিল, 5 পৰা 3 মাইনাস কৰা কি হ'ব 2, 0 টো নামাই আনা, কিমান বাৰ যাব 6 বাৰ, কি হ'ব 18, 20 পৰা 18 মাইনাস কৰিলে কি হ'ব 2 হ'ব, আৰু এই 7 টো নামি আহিল, তেনেহলে কিমান বাৰ যাব 9 বাৰ, তেনেহলে 169 হৈ গ'ল। নেক্সট আমি জানো 169 এটা সংখ্যাৰে ভাগ যায়, এইটো হ'ল 13, 13 ৰে কিমান বাৰ যাব 13 বাৰ। আমাৰ উৎপাদক কেইটা চাও আমি, দুটা 2 আছে, এইটো দুটা মিল আছে, ইয়াতে চোৱা দুটাকে 3 আছে, কিন্তু উৎপাদক কেইটা চাও আমি, প্ৰথমতে দুটা 2 আছে আৰু দুটা 13 আছে, কিন্তু এটা 3 মাত্ৰ এটাহে আছে, তেনেহলে আমি কি লিখিব পাৰি 2028 ক 3 কি হ'ব পূৰণ কৰিব লাগিব। এতিয়া কোশ্চেন 4 কি দি আছে 7 6 8, ইয়াৰ আমি উৎপাদক ওলাই চাও, যেহেতু যুগ্ম সংখ্যা তেনেহলে কিহেৰে হৰণ যাব 2 ৰে 7 ৰ মাজত কিমান বাৰ যাব 2 3 জাৰ 6, তেনেহলে বাকি কিমান থাকিল 1 আৰু 6 কি হ'ব 16, 16 ৰ মাজত কিমান বাৰ যাব 2 8 বাৰ যাব, আৰু ইয়াতে থাকিল কি 8, 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ। নেক্সট আকৌ 2 ৰে হৰণ কৰিম, 3 ৰ মাজত কিমান বাৰ যাব 1, থাকিল কি 1 আৰু 8 18, 18 ৰ মাজত কিমান বাৰ যাব 9 বাৰ যাব 2, ইয়াতে আছিল 4 আছিল, 4 কিমান বাৰ যাব 2 বাৰ যাব। নেক্সট আমি আকৌ 2 ৰে হৰণ কৰিম, 19 ৰ মাজত কিমান বাৰ যাব 9 বাৰ, 2 9 জাৰ 18, থাকিল কিমান 1 আৰু 2 12, 12 ৰ মাজত কিমান বাৰ যাব 2 6 বাৰ, 2 6 জাৰ 12, যেহেতু যুগ্ম আকৌ যাব 2 ৰে, 9 ৰ মাজত কিমান বাৰ যাব 9 ৰ মাজত 4 বাৰ, থাকিল কিমান 2 4 গুণ 8, থাকিল হল 1 আৰু 6 16, 16 ৰ মাজত কিমান বাৰ যাব 8 বাৰ যাব। আকৌ আমি 2 ৰে হৰণ কৰিম, 4 ৰ মাজত কিমান বাৰ যাব 2 বাৰ, 2 দুগুণে 4, আৰু 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ, যেহেতু যুগ্ম আমি আকৌ হৰণ কৰিম, 2 ৰ মাজত কিমান যাব 1 আৰু 4 ৰ মাজত 2, আকৌ 2 ৰে হৰণ কৰিম আমি, কিমান বাৰ যাব 6, আকৌ 2 ৰে হৰণ কৰিম 3, তো আমি চাম ইয়াতে দুটা মিলি আছে, দুটা মিল আছে, দুটা এটা কি থাকিল 3, তেনেহলে আমাক পূৰণ কৰিব লাগিব কিহেৰে 3 ৰে আমাৰ পূৰণ কৰিব লাগিব, 7 6 8 ক এইটো আগতো 3 আছিল, এইটো 3 ৰে পূৰণ কৰিব লাগিব। ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি দিবা।